গাইজ বৰ্তমান মই আমি এটা আজি বেলেগ জেগাত আহিছোঁ আমাৰ লোকেলতে ভাগতে গতিকে মিনালে বহুত লাজ কৰে কৈছে সাতটা কৈছে দেখছি না লাজটো কোনোবা দিনা সফল হ'ব পাৰিব নেকি সফল হ'ব নোৱাৰে গতিকে আহকচোন কি জেগাত যাই আছোঁ দেখাই আছোঁ হয় আহি পালোঁ সুন্দৰ পৰিৱেশ আৰু আপোনালোক মই দেখাই আছোঁ প্ৰথমতে আমাৰ বৰভাগৰ কালাগাঁৱৰ যিটো বৰ পুখুৰী আছে বৰ পুখুৰীত আপোনালোক মই দেখাই আছোঁ চাওক এইটো বৰ পুখুৰী মানে ডাঙৰ ডাঙৰ মাছ আছে ডাঙৰ ডাঙৰ মাছ বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু এইবাৰ আপোনালোক মই দেখাই আছোঁ এইটো চাওক জুম কৰি দিছোঁ মই এই গোপাল মন্দিৰ এইফালে চাওকচোন কিমান সুন্দৰ খেতি পথাৰ চাওক সোণালী কালাৰ হৈ গৈছে চাওক কি সুন্দৰ কৰি মানে খেতিবিলাক মানে ভাল খেতি আৰু কি ক'ম আৰু ক'ৰবাৰ ভাষা নাই মানে এবাৰ পানীও হোৱা নাই এইটো বৰভাগত এর আগৰ পানী হৈছিল বহুত নষ্ট হৈছে খেতিবিলাক এইখন চাওক মেডিকেল কালাঘৰ মই কম জুম কৰি দেখাই দিছোঁ আৰু ওপৰত এইটো পানীৰ হেৰি চাপ্লাই কথা যিয়ে নহওক আপোনালোক মই এটা আচৰিত বস্তু এটা দেখাই আছোঁ আহকচোন কি দেখাইছোঁ আপোনালোকক এই চাওক আচলতে এই বিয়াটো আপোনালোকে দেখাই পাইছে মই এতিয়া আপোনালোক কৈ আছোঁ কথা নহয় চাওক আগফালে চাওক ইমান সুন্দৰ এটা গোপাল মন্দিৰ হা আৰু তাৰ এইফালে চাওক এইটো বিয়াৰৰ বটাল চাওক আমাৰ মানুহৰ কেনেকুৱা এটা জ্ঞান তেওঁ মাথাত জ্ঞান নাই যে বিয়াৰৰ বটালটো মই এটা বিয়াৰ খাইছোঁ খাই কিনি বিয়াটো খাইছে কথা নাই যোনে নহওক মই হওক বেলেগে হওক কোনোবা এ টু জেড আপুনি ওচৰত ইমান ধুনীয়া জংঘল আছে বা খেতি পথাৰৰ কাষত ফেলাই দিব লাগে কি কথা আছে চাওকচোন অত্যাচাৰ এইটো মানে কি এটা অপমান এনেকুৱা অপমান আচলতে কৰিব নালাগে যোনে নহওক মই হ'লেও কৰিব নালাগে এইটো মানে কি বেয়া কথা হৈছে খুব বেয়া কথা হৈছে আৰু যিয়ে নহওক এই মীনালে মোক ভিডিঅ' কৰি আছে মীনালে মোক ভিডিঅ' কৰি আছে আৰু সেইটো বেয়া কথা হৈছে দিয়ক এইটো খুব ভাল কথা হোৱা নাই যিয়ে নহওক আৰু পৰিৱেশটো হয়তো আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে মানে ভাল ঠাই আৰু আহি পালোঁ মৃণালৰ ওচৰত মৃণাল হাই মানে কেনা এটা পৰিৱেশ জেগাখিনিৰ সুন্দৰ পৰিৱেশ আৰু নিৰ্মল পৰিৱেশ ভাল লাগে গৰমত দিনতো ভাল লাগে ইয়াতে মানে বিভিন্ন জেগাৰ পৰাই বোলছবি জগতৰ কেইবাখনো চিনেমা শ্বুটিং হৈছে ইয়াতে এটা ভাল পৰিৱেশ আৰু গধূলি সময়ত ইয়াতে ধুনীয়া ধুনীয়া চৰাইবিলাক আহি ইয়াতে পুখুৰীতে থাকে মাছ খায় গধূলি আৰু উৰি যায় এনেকুৱা আৰু কিন্তু মই যে এই যিটো বিয়াৰৰ কথা ক'লোঁ বটালৰ কথা ক'লোঁ তুমি কৈছোঁ এই কথাটো ভাল হৈছে নেকি এটা পবিত্ৰ স্থানত একচুৱেলি এইবিলাক বেয়া কথা বাৰু হা ইয়াতে এটা ধৰ্মীয় অনুষ্ঠানৰ জেগাত এইবিলাক মানে দূৰৰ দূৰৰ পৰা আহে ল'ৰাবিলাক আহি ইয়াতে মানে খাই বটল ভাঙে কেতিয়াবা এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু আমি লগ পালে বাধা দিওঁ এনেকুৱা আৰু বাধা নহয় সিহঁতক কাণত তলত থৰ মাৰিব লাগে চালা তাৰে নিজৰ ধৰ্মখিনি নিজে নষ্ট কৰি আছে হয়নে নহয় হা তুমি কি কোৱা মৃণাল হয়নে নহয় বেয়া কথা হা তাৰমানে নিৰ্মল পৰিৱেশ নাই ইয়াতে গধূলি সময়ত খাব নাথাকে হয় নাথাকিলে এটা ভাল পৰিৱেশৰ মাজত খাব চেষ্টা কৰে কিছুমান ল'ৰাই যুৱক যুৱতী আহে কেতিয়াবা আহি তাতে এইবিলাক মাদক দ্ৰব্য সেৱন কৰে আমি গম পালে বাধা দিওঁ বাৰু নাই এইটো মানে কি বাধা দিবই লাগে কাৰণ এইটো বেয়া বস্তু এইটো অপমান কৰিব আগদিছে নহয় এইটো এতিয়া অপমান কৰা আনিছে কাৰণ আগত দেখি গোপাল আছে আৰু এই বাবাৰ থান আছে তাৰে কাষত যদি বিয়াৰ বটলটো এনেকৈ দেখে মানুহ এইটো কম বেয়া কাম হৈছে নেকি আপোনালোকে কওক আৰু চাওক কি সুন্দৰ জেগা এইটো মই কোৱা কাৰণে নহয় আপোনালোকে ভিডিঅ' চাই গমেই পাইছে ভাল জেগাত ভাল পৰিৱেশত হয়তো এনেকৈ আহে মানুহ এই চাওক এই দাদা আহিছে আৰু এই ভণ্টি বুলি ক'লোঁ মই ক'ৰ পৰা আহিছে আপোনালোকে এই লাজ কৰিব নালাগে ভণ্টি ক'ৰ পৰা আহিছে বিজুলী ঘাট এই আমাৰ ওচৰৰে কেনে লাগছে দাদা কওকচোন জেগাখিনি অলপ হা ঠাইখিনি অলপ কৈ দিয়ক কেনেকুৱা লাগছে ধুনীয়া ধুনীয়া ভাল পৰিৱেশ হয় ঠিক আছে আহক এবাৰ এই চাওক আৰু এইফালে 100 বছৰ পুৰণি গছ আহঁত গছ
আৰু এই যি গাছজোপা মানে মাজা কি সুন্দৰ কৰি মানে এই যিডাল গছৰ ডাল আহি চাক কি সুন্দৰ কৰি মানে পুখুৰীত লাগি গৈছে